Hey guys, welcome to my channel. আজি আমি ডিছকাছ কৰিম 30 ডিচেম্বৰ 2024 পৰা 5 জানুৱাৰী 2025 কাৰেণ্ট এফেয়াৰ্ছ আমি আজি আলোচনা কৰিম এইটো ভিডিঅ'ৰ জৰিয়তে। তো এইটো ভিডিঅ' SSC অল এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব, কিয়নো সন্মুখত SSC GDৰ এক্সাম আছে। SSC CGL 2025 হ'বলগীয়া এক্সামৰ কাৰণে খুব ইম্পৰ্টেণ্ট হয়। অল কম্পিটিটিভ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়। এই কাৰেণ্ট এফেয়াৰ্ছৰ পৰা কুৱেশ্যন আহিব পাৰে। তো চাওক কুৱেশ্যন, কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন চাওক। কুৱেশ্যন নম্বৰ 1, which team did Kerala defeat to win their maiden senior national men's handball championship title? কেৰালাই কোনটো দলক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে ছিনিয়ৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ হেণ্ডবল চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰিছিল? চণ্ডীগড়। Who has appointed as the new Director General of the Central Reserve Police Force চমুকৈ CRPF কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ নতুন সঞ্চালক প্ৰধান হিচাপে কাক নিযুক্তি দিয়া হৈছে? বিতুল কুমাৰ নতুনকৈ ডাইৰেক্টৰ নিযুক্তি দিছে। নেক্সট কুৱেশ্যন, who has been appointed as the new CEO of DBS Bank India? DBS Bank Indiaৰ নতুন CEO হিচাপে কাক নিযুক্তি দিয়া হৈছে? ৰজত ভাৰ্মা। Next question, what is the projected growth rate for the India economy in FY25 according to ডেলয়টৰ তথ্য অনুসৰি 25 বিত্তীয় বৰ্ষত ভাৰতীয় অৰ্থনীতিৰ প্ৰকল্পিত বৃদ্ধিৰ হাৰ কিমান আছিল? প্ৰকল্পিত বৃদ্ধিৰ হাৰ আছিল 6.5 পৰা 6.8%। নেক্সট কুৱেশ্যন, which country's player did Lakshya Sen defeat in the King Cup International Badminton Open? কিং কাপ আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন অপেনত লক্ষ্য সেনে কোন দেশৰ খেলুৱৈক পৰাস্ত কৰিছিল? ফ্ৰান্স। What is the name of the summit India will host for the first time in 2025? 2025 চনত ভাৰতে প্ৰথমবাৰৰ বাবে আয়োজন কৰিবলগীয়া শীৰ্ষ সন্মিলনৰ নাম কি? ওয়ার্ল্ড অডিও ভিজুয়াল এন্টারটেনমেন্ট সমিট, বিশ্ব অডিও ভিজুয়াল মনোরঞ্জন সন্মিলন। নেক্সট কোয়েশ্চন, which railway zone has partnered with IRCON for the maintenance of electrification infrastructure? বিদ্যুৎকৰণ আন্তঃগাঁথনিৰ ৰক্ষণাবেক্ষণৰ বাবে কোনটো ৰেলৱে মণ্ডলে আইনীকৰণৰ সৈতে অংশীদাৰ কৰিছে? নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে, উত্তৰ পূব সীমান্তৰ ৰেলৱে। How many medals did India win at the Asia Youth and Junior Weightlifting Championship 2024? 2024 চনৰ এছিয়া যুৱ আৰু জুনিয়ৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপত ভাৰতে কিমান পদক লাভ কৰিছে? 33 মেডেলছ লাভ কৰিছে। Who won the men's 25-meter rapid-fire pistol title at the 67th National Shooting Championship? 66 সংখ্যক ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপত পুৰুষৰ 25 মিটাৰ ৰেপিড ফায়াৰ পিস্তল খিতাপ কোনে লাভ কৰিছিল? বিজয়বীৰ সিদ্ধু।
who won the men's single title at the 76th Senior National Badminton Championship 2024 2024 চনৰ 86 সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপত পুৰুষৰ একক খিতাপ কোনে লাভ কৰিছিল? এম ৰঘুৱে লাভ কৰিছিল। Which athletes will be honored with the Khel Ratna Award 2025? চনৰ খেল ৰত্ন বঁটাৰে কোন খেলুৱৈক সন্মানিত কৰা হৈছে? ইম্পৰ্টেণ্ট হয় এইটো। খেল ৰত্ন এৱাৰ্ড প্ৰদান কৰিছিল গুকেশ ডি, হৰমনপ্ৰীত সিং, প্ৰবীণ কুমাৰ আৰু মনু ভাকেৰ। এইটো ইম্পৰ্টেণ্ট হয়। SSC GD SSC CGL সেইবিলাকত আহিব পাৰে। খুব ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। খেল ৰত্ন এৱাৰ্ড কাক দিছিল? 4জনক দিছিল। এই 4জনক দিছিল। নেক্সট কুৱেশ্যন, in which state was India's first glassy bridge unveiled? কোন ৰাজ্যত ভাৰতৰ প্ৰথম কাঁচৰ সাগৰীয় দলং উন্মোচন কৰা হৈছে? তামিলনাডু। How many athletes will be honored with the Arjun Award 2025? 2025 চনৰ অৰ্জুন বঁটাৰে কিমানজন খেলুৱৈক সন্মানিত কৰা হৈছে? 32 জন খেলুৱৈক অৰ্জুন বঁটা দিয়া হৈছিল। Which union minister released the book Jammu Kashmir and Ladakh Through the Ages? কোন কেইজন কেন্দ্ৰীয় মন্ত্ৰীয়ে জম্মু কাশ্মীৰ আৰু লাডাখ যুগ গ্ৰন্থখন মুকলি কৰিলে? অমিত শ্বাহ এণ্ড ধৰ্মেন্দ্ৰ প্ৰধান। মনত ৰাখিব। Next question, which player scored the first century of the year 2025? কোনজন খেলুৱৈ 2025 চনৰ প্ৰথম শতক অৰ্জন কৰিছিল? কৌশল পেৰেৰা। Who jointly won the title of World Blitz Chess Championship? কোনে যৌথভাৱে বিশ্ব ব্লিটজ দবা চেম্পিয়নশ্বিপৰ খিতাপ লাভ কৰিছিল? মেগনাছ কাৰ্লচেন আৰু ইয়ান নেপোমনিয়াছি। নামটো মানে জটিল নাম। নেক্সট কুৱেশ্যন, which team won the title of the 78th edition of the Santosh Trophy? সন্তোষ ট্ৰফি 78 সংখ্যক সংস্কাৰ খিতাপ কোনটো দলে লাভ কৰিছিল? ৱেষ্ট বেংগল। Where was the World Blitz Chess Championship held? ক'ত অনুষ্ঠিত হৈছিল বিশ্ব ব্লিটজ দবা চেম্পিয়নশ্বিপ? নিউয়ৰ্কত হৈছিল। ৰিচেণ্টলি হৈ গ'ল কেইদিনমান আগত। Which country is India conducting the Surya Kiran military exercise? কোনখন দেশৰ সৈতে ভাৰতে সূৰ্য কিৰণ সামৰিক অনুশীলন চলাইছিল? নেপালৰ লগত। নেপাল। Which has recently become the first airline to provide Wi-Fi connectivity service on domestic flights? শেহতীয়াকৈ কোনখন বিমান সংস্থাই ঘৰুৱা বিমানত ৱাইফাই সংযোগ সেৱা প্ৰদান কৰা প্ৰথমটো বিমান সংস্থা হিচাপে পৰিগণিত হৈছে? এয়াৰ ইণ্ডিয়া। Recently, Zimbabwe has abolished the provision of the death penalty. In which continent is it located? শেহতীয়াকৈ জিম্বাবৱে মৃত্যুদণ্ডৰ ব্যৱস্থা বিলুপ্ত কৰিছে। কোন মহাদেশত ই অৱস্থিত? আফ্ৰিকা মহাদেশত অৱস্থিত। আফ্ৰিকাত। What has India coffee export reached between April and November in the financial year 2023-2024? 2023-24
বিত্তীয় বৰ্ষত এপ্ৰিলৰ পৰা নৱেম্বৰৰ ভিতৰত ভাৰতৰ কফি ৰপ্তানি কিমান হৈছিল? $1.15 মিলিয়ন। $1.15 মিলিয়ন। Which IIT institute has developed bacteria to eliminate toxic pollutant present in the soil? কোনটো আইআইটি প্ৰতিষ্ঠানে মাটিত উপস্থিত বিষাক্ত প্ৰদূষক নিৰ্মাণ কৰিবলৈ বেক্টেৰিয়া বিকশিত কৰিছে? আইআইটি বম্বে। With 3.9% share in the global trade of textiles and apparel, what is India's position in world export? বস্ত্ৰ আৰু পোছাকৰ বিশ্বব্যাপী ব্যৱসায়ত 3.9% অংশীদাৰিত্বৰে বিশ্ব ৰপ্তানিৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি কি? ভাৰতৰ স্থিতি হৈছে 6 নম্বৰ পজিশ্যন। Retail sales of bicycle in India are expected to increase by 9% on an annual basis to more than how many units in 2024? ভাৰতত বাহনৰ খুচুৰা বিক্ৰী বছৰি 9% বৃদ্ধি পাই 2024 চনত কিমান ইউনিটতকৈ অধিক হ'ব বুলি আশা কৰা হৈছে? 2.6 crore। Recently, India's total renewable energy capacity has crossed how many gigawatts? শেহতীয়াকৈ ভাৰতৰ মুঠ নৱীকৰণযোগ্য শক্তিৰ ক্ষমতাই কিমান গিগাৱাটছ অতিক্ৰম কৰিছে? 200 গিগাৱাটছ অতিক্ৰম কৰিছে। 200 গিগাৱাটছ। Recently, the government of India has decided to give me Khel Ratna award how many players? এইটো ইয়াৰ আগতে এটা কোশ্চিন আছিল, ক'লো যে 4জন প্লেয়াৰক দিয়া হৈছিল। 4. How many rural lands records have been digitized at present? বৰ্তমান কিমান গ্ৰাম্য ভূমিৰ ৰেকৰ্ড ডিজিটেলাইজ কৰা হৈছে? 98.5%। এইটো আছিল 30 ডিচেম্বৰৰ পৰা 5 জানুৱাৰীৰ কাৰেণ্ট এফেয়াৰ। যদি আপোনালোকৰ কাৰেণ্ট এফেয়াৰ এইটো PDF লাগে দেন ডিছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংক থাকিব, তাত জইন লৈ ল'ব। তাত আমি কাৰেণ্ট এফেয়াৰ কেইটা দি দিম। মোষ্ট ইম্পৰ্টেণ্ট হয়, কিয়নো ইয়াৰ পৰা মানে SSCত যিকোনো এটা কুৱেশ্যন আহিবই, আৰু যদিও নাহে তথাপিও মানে এইবিলাক জনা আমাৰ দৰকাৰ। কাৰেণ্ট এফেয়াৰবিলাক জনা দৰকাৰ, ক'ত কি হ'ল, ক'ত কেনেকুৱা কি চেঞ্জ হ'ল, আমাৰ খুব জনা দৰকাৰ। APSC UPSC CGL SSC SSC GD সকলো ক্ষেত্ৰত এইবিলাকৰ মানে কিবা কাৰেণ্ট এফেয়াৰৰ পৰা কুৱেশ্যনটো থাকে, আপোনালোকে হয়তো জানে। আৰু বিভিন্ন ধৰণৰ জিকেৰ কুৱেশ্যন থাকে, কাৰেণ্ট এফেয়াৰ সকলো ধৰণৰ কুৱেশ্যন পাব। যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই দেন ছাবস্ক্ৰাইব কৰি লওক। বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট ভিডিঅ' এইটো চেনেলত দিয়া হ'ব। SSCৰ ভিডিঅ' দিয়া হ'ব, অসমীয়া মাধ্যমত পাব, অসমীয়া ইংলিছ মাধ্যম দুয়োটাতে পাব।